কৃষক জগাইব এটি ক্ৰণ হেন শুনি মদা দৈ মনত বিষাত হুই কষ্ট কৰি বুলিলা অৰাম শুন উৰে দুৰাচাৰী উত্তৰ সাপক এৰি ই কৰি পুৰষ নঠাই ভোকে পুত্ৰ নিদ্ৰা পাৱে মুহুৰে পুত্ৰপুৰে স্তনত নেদখ গাই অৰাম হেন বাণী শুনি ধাই শিশুৰ জাত যাই বস্তু গুচাই লেক জগা বুলি দেখে চকু ঢেলা কৰি কুমাৰোৱা স্বয়মৰি দৰে ধাতু উৰিল মূলি। এই গুৰু অতি মনোমোহৰ এটা কাহিনী আৰম্ভ হৈছে। বিদ্যাসুৰই পূৰ্বজন্মত কি আছিল এই বিষয়ে প্ৰশ্ন কৰিছিল পৰীক্ষিতে পুত্ৰক। কাৰণ বিদ্যাসুৰে অসুৰৰ পৰিচয় দি অসুৰৰ বা দৈত্যপতি হিচাপে তেওঁ যিখিনি কৰ্ম কৰিলে তাৰ মাজেৰেও দেৱতাসকলৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে ইন্দ্ৰকে আদি কৰি সেই দেৱতাসকলক পদে পদে বিষ্ণুৰ মহাজ্ঞান তত্ত্ব তেওঁ প্ৰদান কৰিছে। স্বাভাৱিকতে বিষ্ণু ভক্তসকলেহে বিষ্ণুৰ নাম লয়, দেৱতাসকলেহে বিষ্ণুৰ নাম লয়, দৈত্যসকলে কোনো কাৰণতে বিষ্ণুৰ নাম নলয়। কিন্তু তথাপিও প্ৰতি ক্ষণে ক্ষণে বিদ্যাসুৰে কিয় বিষ্ণুৰ নাম ল'ব লগা হ'ল আৰু মহালীলা কৰি প্ৰভু ভগৱন্তে বিদ্যাসুৰক মাৰিবৰ কাৰণে প্ৰযত্ন কৰিলে যদিও অন্তিমতো জীৱনৰ শেষ সময়তো তেওঁ ঈশ্বৰৰ নাম লৈ তেওঁ ইহ সংসাৰৰ পৰা তেওঁ গুচি যাব লগা হ'ল। আৰু তাৰপিছত যিটো হ'ল ভাগৱতৰ বৰ্ণনা অনুসৰি এই বিদ্যাসুৰৰ যিটো বৃহৎ কলেবৰ, সেই বৃহৎ কলেবৰৰ দেহটো সম্পূৰ্ণ সংস্কাৰৰ জৰিয়তে সেই দেহটো যেতিয়া দাহ কৰা হৈছে, সংস্কাৰ কৰা হৈছে, তেওঁৰ দেহৰ পৰা ধূপ ধূনা চন্দনৰ সুগন্ধিৰে সমস্ত জগতলৈ সুগন্ধে আমোদ লাগিছে। গতিকে তাৰ কাৰণতে পৰীক্ষিতে এতিয়া প্ৰশ্ন কৰিছিল যে আচলতে বিদ্যাসুৰে অসুৰ হৈ কৰ্ম কৰিও, অসুৰ হৈ জন্মগ্ৰহণ কৰিও এই অসম্ভৱ ৰহস্যময় তেওঁ লীলাটো যে কৰিলে ইয়াৰ তত্ত্ব কি? পূৰ্ব জন্মত তেওঁ কি সাধন কৰিছিল যাৰ ফলত এইটো জন্মত তেওঁ দৈত্য যোনিত জন্মগ্ৰহণ কৰিও তেওঁ ঈশ্বৰৰ পৰম ভক্তত পৰিণত হৈছিল। তাৰপিছত শুকমুনিয়ে বিদ্যাসুৰৰ পূৰ্বজন্মৰ ৰহস্যৰ কথা ব্যক্ত কৰি আছে। এই কাহিনীটো ইয়াৰ আগৰ পদতে সুন্দৰভাৱে প্ৰবন্ধ কৰিছে আৰু তাৰ মাজৰ অংশত এতে পদত আৰম্ভ হৈছে। গন্ধৰ্ব ৰজা চিত্ৰকেতুৱে 1 কৌটি নাৰী তেওঁ বিয়া কৰিছে, ভাৰ্যা তেওঁ বৰণ কৰিছে 1 কৌটি। কিন্তু 1 কৌটি ভাৰ্যাৰ পৰা
এটা সন্তানৰ মুখ তেওঁ দেখিব মানে নাপাওঁ। অৰ্থাৎ গোটেই জীৱনটো তেওঁ অপুত্ৰ হিচাপে যোৱাৰ যিটো বেদনা, সেই বেদনা তেওঁ সহ্য কৰিব লগা হ'ল। জীৱনৰ শেষ সময়ছোৱাত তেওঁ সেইকাৰণতে বিষয়ৰ অশান্তিত তেওঁ নানা ধৰণৰ যন্ত্ৰণা কাটৰ এক অৱস্থালৈ গৈছিল। বিষয়ৰ মায়াও নাথাকিল, মোহো নাথাকিল, আনন্দ ভাৱ শেষ হৈ গ'ল। সদায় দুখ মনেৰে তেওঁ ঘূৰি ফুৰিছিল আৰু তেওঁৰ এই অৱস্থাটো দেখা পাই ব্ৰহ্মাৰ পুত্ৰ অংগীৰা ঋষিয়ে যদি এদিন বাটত লগ পাই তেওঁ সুধিছিল তাৰ কাৰণটো, তেতিয়া নিজৰ এই দুৰৱস্থাৰ কথা অংগীৰা ঋষিৰ আগত তেওঁ ব্যক্ত কৰিছিল যে মোৰ সমান দুৰ্ভগীয়া ভাগ্যহীন নৰৰ গন্ধৰ্বৰ কোনো প্ৰয়োজনেই নাই এইখন সংসাৰত। সংসাৰৰ নিয়ম মতে মই আচলতে প্ৰতি সন্ততিৰে এখন সুখী গৃহস্থ হিচাপে মই জীৱন যাপন কৰিব লাগিছিল, কিন্তু এক কৌটি ভাৰ্যাৰ পৰা মোৰ এটা সন্তান জন্ম নহ'ল, যাৰ ফলত মোৰ সমান মহা দুখী মহা দুৰ্ভগীয়া এখন সংসাৰত নাই। তেতিয়া অংগীৰা ঋষিয়ে তেওঁৰ ফাললৈ চাই তেওঁ ভাবিছিল যে তোমাৰতো এইটো জনমত সন্তান তোমাৰ ভাগ্য নাই, আৰু জীৱনৰ শেষ সময়ত আচলতে তুমি ভাবিব লাগিছিল কি, আৰু এতিয়া তুমি ভাবিছা কি? তুমি দুখ কৰিছা যে তোমাৰ অবিহনে তোমাৰ এই বিশাল গন্ধৰ্ব ৰাজ্য কোনে চম্ভালিব। কিন্তু এই সময়ত তুমি আচলতে হৰি কথা চিন্তা কৰিব লাগিছিল। তুমি আচলতে হৰি ভক্ত হয়, কিন্তু হৰিৰ প্ৰতি তোমাৰ জ্ঞান ধাৰণাতকৈ বিষয়ৰ প্ৰতিহে তোমাৰ জ্ঞান ধাৰণা বেছি হ'ল, আৰু সেইকাৰণে এই বৃদ্ধ সময়তো তোমাৰ বিষয়ৰ বাসনা নগৈছিল। সেইকাৰণে তেওঁ মনে মনে চিন্তা কৰিলে যে এওঁক এতিয়া জ্ঞানৰ কথা কৈ লাভ নাই, কাৰণ তেওঁ বিষয়ত ডুবি আছে। গতিকে বিষয়ৰ আৰু পৰিচয় মই তেওঁক দিব লাগিব, বিষয়ত থাকিলে মানুহৰ কি হ'ব পাৰে। গতিকে এইকাৰণে তেওঁক আশ্বাসিত কৰিছিল, তুমি কিয় চিন্তা কৰিছা? তোমাৰ যদি ইমানেই দুখ আছে তেতিয়াহ'লে তোমাৰ এই দুখৰ কাৰণত মই তোমাক সহায় কৰিব পাৰোঁ। তেতিয়াতো চিত্ৰকেতুৱে তেওঁক আঠে কৈ কৈছিল, আপুনি যদি মোৰ ভাগ্যহীনা এই দুৰ্দশা নাশ কৰিব পাৰে তেতিয়াহ'লে মই আপোনাক কৰোঁ। তাৰপিছত সেই অংগীৰা ঋষিয়ে তেওঁক এটা যজ্ঞ কৰি সেই যজ্ঞৰ এক প্ৰসাদ চিত্ৰকেতুক দি ক'লে যে এই প্ৰসাদ তুমি এগৰাকী ভাৰ্যাক তুমি ভক্ষণ কৰাবা, কাৰণ তুমি এটা সন্তানহে বিচাৰিছা। গতিকে এগৰাকী তোমাৰ ভাৰ্যাক তুমি এই প্ৰসাদ ভক্ষণ কৰিবলৈ দিবা, আৰু তোমাৰ মনোমত এটা সন্তান তুমি এই ভাৰ্যাৰ পৰাই লাভ কৰিবা। এই বুলি যেতিয়া তেওঁ প্ৰসাদখিনি দিলে, আনন্দ মনে প্ৰসাদখিনি হাতত লৈ আহি তেওঁ এতিয়া চিন্তা কৰিছে এক কৌটি ভাৰ্যাৰ ভিতৰত এই প্ৰসাদ মই কাক দিম। শেষত তেওঁ ধৰ্মমতে চিন্তা কৰিলে যে মোৰ প্ৰথমা পত্নী যিগৰাকী, সেইগৰাকীকেই মই এই প্ৰসাদটো দিব লাগিব। গতিকে তেওঁৰ গৰ্ভতেই যদি সন্তান জন্ম হয় মোৰ মনোবাঞ্ছা পূৰণ হ'ব। যি কি নহওক, কৃতদ্ৰতী নামৰ তেওঁৰ যিগৰাকী প্ৰথমা ভাৰ্যা, এই ভাৰ্যাগৰাকী যেতিয়া এই প্ৰসাদ দি দিলে, আনন্দ মনেৰে তেওঁ প্ৰসাদ গ্ৰহণ কৰিলে, আৰু কিছুদিনৰ পিছতে তেওঁৰ গৰ্ভত যে সন্তান স্থিত হৈছে প্ৰমাণ পাই গৈছে। লগে লগে সেইগৰাকী ভাৰ্যাৰ প্ৰতি ইমান আসক্ত হৈ গ'ল, শয়নে সপোনে সমস্ত সময়তে সেইগৰাকী ভাৰ্যাৰ পৰা তেওঁ মন আঁতৰাব নোৱাৰা হৈ গ'ল। বাকী সমস্ত ভাৰ্যা এলাগী হৈ গ'ল। সেইখিনিতে মনৰ দুখ আৰম্ভ হৈ গ'ল সতিনীসকলৰ। বাৰু যি কি নহওক,
সময়তো সন্তানটো জন্ম হৈ গ'ল। সন্তান জন্ম হোৱাৰ পিছতো আৰু বেছি আদৰ আহি গ'ল। ইমান সুন্দৰ এক সন্তানৰ জন্ম হোৱাৰ পিছত এতিয়া তেওঁৰ প্ৰথমা ভাৰ্যা কীৰ্তনদ্ৰুতি আৰু সন্তানটোক লৈ ৰজা ব্যস্ত থাকিল। আৰু বাকী সমস্ত 1 কোটি ভাৰ্যাৰ বাকী সমস্ত এলাগী হৈ গ'ল। এয়া হৈছে নাৰীসকলৰ মহা দুখ। কথাটো নোহোৱাও নহয় দিয়কচোন। যদি সমস্ত নাৰীয়েই দুৰ্ভাগ্যক আঁকোৱালি ল'ব লগা হয়, তেওঁলোকৰ মাজৰ কোনোবা এগৰাকীয়ে যদি এনেদৰে একমাত্ৰ সন্তান জন্ম দিয়াৰ কাৰণত তেওঁলোকৰ ভাগ্য উদয় হয়, গতিকে তেওঁলোকৰ মন সদায় ম্ৰিয়মান হৈ আছিল, দুখত তেওঁলোক হাহাকাৰ কৰি আছিল। সকলোৱে মিলি এটা আলোচনা কৰিলে যে এই সন্তানটোৰ কাৰণেহে আমি এলাগী হৈছোঁ, নহ'লেতো আমি সমস্তবিলাক একেই হৈ আছে। গতিকে আমাৰ সন্মুখতে এই সন্তানটোক লৈ ৰজা আৰু সেই মহাদয়ে কীৰ্তনদ্ৰুতিয়ে আনন্দ কৰি থাকিব। সেই আনন্দ চাই চাই আমি মহা দুখত মৰি থাকিব লাগিব। তাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত কৰিলে যে তেওঁলোককো আমি সুখত থাকিব লাগিব। আমাৰ নাই নাই, গতিকে তেওঁলোকৰো নাইকিয়া হ'ব লাগিব। এইকাৰণে সকলোৱে বুদ্ধি কৰি আলোচনা কৰি ক'লে যে এই সন্তানটিক আমি মাৰি পেলাব লাগিব। এই সন্তানটো থকালৈকে আমাৰ দুখ। গতিকে ইয়াৰ পিছত সন্তানটো নহ'লেতো আমাৰ সকলোৱে একে। গতিকে এইটো বুদ্ধি কৰি এদিন মৰমৰ স্বৰেৰে সেই সন্তানটি বিষ খুৱাই এক প্ৰকাৰ মাৰিব ধৰিছে। শুৱাই থৈছে বিচনাত, কাপোৰ ঢাকি থৈছে। তেওঁ টোপনি গৈছে বুলি সকলোকে ভাবিবৰ কাৰণে বাধ্য কৰাইছে। স্বাভাৱিকতে সাধাৰণতে শিশুৰ ক্ষেত্ৰত সেইটোৱে হয়। তাৰপিছত এতিয়া হ'ল কি, এতিয়া ৰজা আৰু ৰাণীয়ে সকলো সময়তে যিহেতু সন্তানৰ স্বাস্থ্যৰ কাৰণে এগৰাকী ধাইক বিশেষভাৱে দায়িত্ব দি থৈছে। সেই ধাইগৰাকীয়ে শিশুটোক প্ৰতিপালনো কৰিব লাগিব আৰু দুগ্ধও খুৱাব লাগিব আৰু অন্যান্য পৰিচৰ্যা এই ধাইগৰাকী জড়িত হ'ব। নিৰ্দিষ্ট সময়ত শিশুটোক এতিয়া ধাইগৰাকীয়ে আনি ৰাণীৰ কোলাত দিয়া নাই। গতিকে এই কাৰণতে ধাইগৰাকী ৰাণীয়ে বৰ গালি পাৰিছে, অপমান কৰিছে। ধাইগৰাকী কৈছে যে আহাৰ পানী খুৱাই, গাখীৰ খুৱাই তাক মই খুৱাই থৈ আছোঁ, গতিকে তেওঁ সাৰ পোৱা নাই। গতিকে এই বুলি যদিও কৈছে, কিন্তু কীৰ্তনদ্ৰুতিয়ে মানিব পৰা নাই। গতিকে তেওঁ কৈছে কি, হেন শুনি মহাদয় মনত বিচাৰো হৈ কষ্ট কৰি বলিলা বচন, পুনৰে দুৰাচাৰী পুত্ৰৰ পাশক এৰি কৰি ফুৰি কি কৰি পুৰুষ আন ঠাই ভোষে পুত্ৰ নিদ্ৰা যায়, মহাৰেখে বুকপুৰে স্তন তই নেদেখ জগাই। গালি পাৰিছে যে তোমাৰ দৰে দুষ্ট নাৰী এইখন জগতত নাই। এতিয়া মহা দুখত মোৰ পুত্ৰই আহাৰ খাব নাপায়, গাখীৰ খাব নাপায়, তেওঁ হয়তো ভোকতে তেওঁ লাল কাল দি আছে। গতিকে তুমি সময়মতে তাক জগাই দিয়া নাই, সময়মতে তাক আহাৰ খোৱা নাই, আৰু এতিয়া মোৰ আগত তুমি মিছা মাতিছা ইত্যাদি ইত্যাদি তেওঁ মহা তিৰস্কাৰ কৰিছে। আৰু ৰাণী তিৰস্কাৰ শুনি গালিবোৰ শুনি তেওঁ যেতিয়া শিশুক জগাবলৈ গৈছে, দেখিছে যে কাপোৰেটো ঢাকি থোৱাই আছে। শিশুক সাধাৰণতে ঢাকি থোৱাই হয়। ঢাকি থোৱা কাপোৰখন খুলি যেতিয়া শিশুটোৰ মুখখন চাবলৈ বিচাৰিছে, তেতিয়া লগে লগে ধাইগৰাকীয়ে চিৎকাৰ কৰি দিছে। যিটো মুখৰ বৰণ দেখিছে, ঢেলা হৈ গৈছে, উশাহ নিশাহ বন্ধ হৈ গৈ আছে, নিথৰ হৈ পৰি আছে, লগে লগে তেওঁৰ ভয়ত আতংকিত হৈ গৈছে যে অজানিতে আচম্বিতে শিশুটোৰ কি হ'ল। শিশুটো যে ইতিমধ্যে গৈ থকা অৱস্থাতে মৰি গৈছে। এতিয়া ধাইগৰাকীয়ে
দেখিছে বা বুজিছে। এতিয়া এই ঘটনাটোৰ পিছত নতুন কি মূল লয় আহকচোন আমি ভাৰতৰ মাজত বিচাৰিবলৈ যত্ন কৰি ৰাম হা মৰি লওঁ বুলি নিধালে ভূমিত পৰি আতৱাৱে দিলে হৃদয়ে মুষ্টি কহানি কান্দে পুত্ৰ বুলি ভূমি পতে চৰি গলা ৰাম আঠে বেঠে গলা চলি কি ভৈল বুলি দেশত কুমাৰ আছে মৰি প্ৰাণ পুত্ৰ বুলি হাতু মানে গইল উৰি পৰি মূৰ্ছা গইল মুকুট বিচিত্ৰ সোপা সখিল পুষ্পৰ থোপা ভূমিত লুটৰ হাতে শৰীৰতো নাহি বস্ত্ৰ মলিন ভৈলে মুখ পুত্ৰ সুকে যেন গইল মৰি অন্তে সপুৰত যত নাৰী ভৱে আছে মানে কন্দন্ত শুনিও সেই ঠায়ে আঠে বেঠে গইলা বেগে দেখে শিশু মৰি আছে কান্দিবে লাগিলা বৰ নিশ্চিন্ত মানে ধাইগৰাকীয়ে শিশুটোক জগাবৰ কাৰণে গৈছিল আৰু ৰুমৰ ভিতৰত সোমোৱাৰ লগে লগে যিটো দেখিয়ে তেওঁ যেতিয়া চিঞৰি উঠিল পুত্ৰ কি হ'ব এতিয়া বুলি তেওঁ যেতিয়া চিঞৰি বাখৰি যেতিয়া মাটিত যেতিয়া ধৰি পৰি আচম্বিত এই ধাইগৰাকী চিঞৰ শুনি ৰাণী গীতজ্যোতি বোলে ধাতু হৈ গ'ল। তেওঁ যেতিয়া দৌৰি গৈ ভিতৰত প্ৰৱেশ কৰিলে যিটো অৱস্থা দেখিলে এই অৱস্থাটো দেখি এতিয়া তেওঁ কি হ'ব চাওক ধাইগৰাকীয়ে এইটো অৱস্থা আৰু এগৰাকী নাৰীয়ে কম হেঁপাহৰ ফলত এটা সন্তান লাভ কৰিছিল আৰু সেই সন্তানটোকো যদি তেওঁ দুদিনতে যদি হেৰুৱাব লগা হয় তেওঁৰ মনৰ অৱস্থা কি হয়। আজি এই মহাদৈ গীতজ্যোতিৰো সেইটো অৱস্থা হ'ল চিঞৰি চিঞৰি তেওঁ এক প্ৰকাৰ অচেতন হৈ গ'ল বস্ত্ৰৰ অলংকাৰৰ কোনো ধৰণৰ সংযত নোহোৱা এটা অৱস্থালৈকে আহিল আৰু এনেদৰে যেতিয়া গোটেই অন্তঃপুৰত চিঞৰ বাখৰ লাগি গ'ল কান্দত হাই উৰুক লাগি গ'ল অন্তঃপুৰত থকা যিমান নাৰী আছিল সমস্ত নাৰী দৌৰি আহিছিল দৌৰি আহি দেখিছে কোনোদিন নভবা কোনোদিন আশা নকৰা এটা যিটো পৰিস্থিতি আজি বহুদিনৰ অন্তত পুত্ৰহীন এইখন অন্তঃপুৰত এটা শিশুৰ কলৰৱ হৈছিল সকলোৰে মনত আনন্দৰ জোৱাৰ উঠিছিল ৰজা ৰাণীৰ মনতো আনন্দই বাস কৰিছিল কিন্তু খন্তেকৰ পিছতে যি আনন্দৰ উৎস এই শিশুটো যদি এনেদৰে হঠাতে যদি গুচি যাব লগা হয় তেতিয়াহ'লে কি হ'ব
গতিকে এনেকুৱা এক বিবৰ্ণপ্ৰায় অৱস্থা যে আজি অন্তঃপুৰ হ'বলৈ গৈছে। আৰু এই চিঞৰ বাখৰ শুনি চিত্ৰকেতুৰ ৰজাৰ 99,999 গৰাকী নাৰী বা চিত্ৰকেতুৰ ভাৰ্যা তেওঁলোকো উধাটো খাই আহিছে। কি হ'ল? তেওঁলোকেতো জানি ঘটনাটো ঘটাইছে কোনে? তেওঁলোকে। কিন্তু তেওঁলোকেতো ঘটনাটো ঘটাইছে বুলি ক'ব নোৱাৰে। এটা নৰহত্যা, শিশু হত্যা পাপ কৰি কোনোবাই ক'ব নেকি যে মই কৰিছোঁ বুলি? ধৰা নপৰালৈকে কেতিয়াও কোনেও নিজে নিজে ক'বলৈ, ধৰা দিবলৈ কেতিয়াও ইচ্ছা নকৰে। এতিয়া তেওঁলোকে যোজনা কৰিছে, যিটো ঘটনা ঘটি এতিয়া চিনচাপ নাইকিয়া কৰিবৰ কাৰণে ঘটনাটো বেলেগ এটা দিশেৰে বোৱাই দি তেওঁলোকক দুখমুক্ত কৰিব পৰা কিবা ব্যৱস্থা আছে নে নাই, এতিয়া তেওঁলোকে তেনেকুৱা এটাহে সন্ধান কৰিছে। আহকচোন এতিয়া এই 99,999 গৰাকী নাৰীৰ যোজনা কি হয় আমি পদৰ মাজে বিচাৰি যত্ন কৰোঁ। জয় কৃষ্ণ। আৰাম উন্নতি সতিনীও কপতে লগতে কান্দে, পুত্ৰ বুলি বুকে মুঠি হানি ভুম্প কৰি মাৰে মুঠি ধাচ ধাচ পৰে উঠি চকুৰনো লয়তো পানী। ঐৰাম চিত্ৰকেতু মহাৰাজ সিংহাসনে আছে বহি, শুনিলন্ত পুত্ৰৰ মৰণ, হা প্ৰাণ পুত্ৰ বুলি কান্দন্তে গলে কচলি, লগতে লীলা পাত বল। অৰাম পুত্ৰৰ সন্তাপ অগ্নি, হৃদয় দহয় লাগি পথতে পৰন্ত ঢলি ঢলি, ঘনে ঘনে মুচা জান্ত পুত্ৰ বুলি ফুকাৰন্ত, পাত্ৰগণে ধৰে তুলি তুলি, সমীপক পায়া যাই মিত্ৰক পুত্ৰক পাই, হা পুত্ৰ বুলি নৰপতি নিধালে ভূমিত পৰি, পুত্ৰক চৰণে ধৰি মহাপুকে মুচা গৈলা আদি। এই পত্নীসকলে বা মাহীমাকসকলে ইমান এক নিখুঁত অভিনয় কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছে। চাওক, যেতিয়াই শিশুটো মৰিলে বুলি গম পাইছে, শুনিছে, তেতিয়াই কান্দি কাটি তেওঁলোকে বোলে অচেতন হৈ পৰি গৈছে, ধান ধাঁচকৈ মাটিত পৰি গৈছে, শোকত বিকল হৈ গৈছে, বিলাপ কৰিছে যে হা পুত্ৰ পুত্ৰ বুলি আমাৰ ভাগ্যতো পুত্ৰ নাই, একমাত্ৰ এটাই সন্তান আহি গ'ল ৰজাৰ সন্তান হিচাপে, গতিকে সেই সন্তানটো মোৰ নিজৰ সন্তান বুলি আমি ইমানে মৰম কৰিছিলোঁ, এতিয়া আমি কাক মৰম কৰি ইত্যাদি ইত্যাদি নানান ধৰণে বিলাপ কৰি তেওঁলোকে কান্দি আছে। কিন্তু ভাগৱতে বৰ্ণনা দিছে, লোককে শুনাই যদিও কান্দিছে, তেওঁলোকৰ চকুত এইটো বাৰু চকু বান্ধি নাই। অশ্ৰুহীন কান্দোন কিমান কপট হ'ব পাৰে। যদি অন্তৰত যদি সাংঘাতিক কিবা এটা বিষাদৰ যদি আঘাত লাগে,
তেতিয়াহে চকুৰ পৰা চকু ওলাব। যদি জানি বুজিয়ে তেওঁলোকে সেই কপট আচৰণ কৰিছে, তেতিয়াহ'লে কেতিয়াও বিষাদৰ চকুৰো নোলাব, আনন্দৰ চকুৰো নোলাব। এতিয়া এনেকৈ এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে যে ঊনকোটি সতিনীয়েও কপতে লগতে কান্দে, পুত্ৰ বুলি বুকে মুঠি সানি লোককে দেখুৱাই নিজৰ বুকুতে এতিয়া নিজৰ ভুকুৱাই কান্দিছে, বিলাপ কৰিছে। কিন্তু ফুংক কৰি মাৰে মুঠি ধাঁচ কৰে উঠি, চকুৰ নোলায় ৰূপে পানী। চকুৰ পৰাই এটোপাল চকু পানীও ওলোৱা নাই। কোনেও কাকো লক্ষ্য কৰিব লগাও নাই, পৰিৱেশে নাই। ইমান এক হুলস্থুলীয়া, এক বিপন্নতাৰ বিষণ্ণতাৰ অৱস্থা হৈছে। আৰু এই হুলস্থুল শুনি সিংহাসনত আৰামতে বহি থকা চিত্ৰকেতুৱে দৌৰি যেতিয়া আহিবলৈ যত্ন কৰিলে, নিলগতে যেতিয়া শুনিলে যে এই সন্তানটো আৰু নাই, শিশুটো ইতিমধ্যে মৰি গ'ল, কোনোদিন নভবা কথা যেতিয়া হঠাৎ তেওঁ কাললৈ স্বৰ্গভাগী যেন মূৰত গ'ল। আৰু সেই শিশুটোৰ ওচৰলৈ দৌৰি আহোঁতে বাটত কিমানবাৰ তেওঁ ধাঁচ লৈ পৰি গৈছে, অজ্ঞান হৈ গৈছে ঠিক নাই। লগে লগে ৰজাৰ পৰিচায়কসকল, চাকৰসকল, দাসসকল, সেইসকলে তুলি ৰজাক পুনৰ লৈ আহিব লগা হৈছে শিশুটোৰ ওচৰলৈ। আৰু এনেদৰে পুত্ৰৰ শোকত সন্তাপিত হৈ বাটতে দলি পৰিছে যদিও আকৌ তেওঁক তুলি লৈ আহিছে। ঘনে ঘনে বোলে মূৰ্ছা যায়। এনেদৰে তেওঁ যেতিয়া পুত্ৰৰ ওচৰত পালেহি, সেই মৃত পুত্ৰটো দেখি এতিয়া তেওঁ কোনো কাৰণতে ধৈৰ্য ধৰিব পৰা নাই। সমীপক পাই যায়, মৃতক পুত্ৰক পাই হাঁহ পুত্ৰ বুলি নৰপতি নিধানে ভূমিত কৰি পুত্ৰক চৰণে ধৰি মহাশোকে মূৰ্ছা কৰিলা আঁকি। বিষয়ৰ শোকবিলাক কিমান ভয়ংকৰ চিন্তা কৰি চাওকচোন বাৰু। যিটো শিশু আজি কিছুদিনৰ আগলৈকে এইখন সংসাৰ নাছিল, তেতিয়াতো ইমান সুখ নাছিল। কিন্তু এই শিশুটো অহাৰ পিছত হঠাৎ আনন্দৰ এক মুহূৰ্ত আহিল। কিন্তু শিশুটো নাইকিয়া হোৱাৰ কথা শুনাৰ পিছত কেনেকুৱা এক বিবৰ্ণপ্ৰায় অৱস্থালৈকে আহিব। এইখিনিতে আমাৰ বিষয়ৰ পৰীক্ষাটো হয় যে আমি মৃতজনৰ প্ৰতি আমি ইমান আসক্ত কিয়? যিজনে কোনো কৰ্ম এতিয়ালৈকে কৰা নাই, ভৱিষ্যতে বা কি কৰিব নকৰিব তাৰো কোনো কথা নাই। গতিকে সন্তান জন্ম হোৱাৰ পিছত আমাৰ যিটো আনন্দ, সেই আনন্দটো স্বৰূপতে চিৰদিন সেই আনন্দটো আমি ৰক্ষা কৰিব পাৰোঁ নে নোৱাৰোঁ, এই কথাটোতো আমি চিন্তা কৰিব লাগিব। যদিহে আমি সঁচাকৈ সেই আনন্দটো, পুত্ৰ জন্ম হোৱাৰ আনন্দটো লাভ কৰিব লাগে, তেতিয়াহ'লে আমি পুত্ৰৰ ভৱিষ্যতটো আগতীয়াকৈ জানিব পাৰিব লাগিব। চাওক, দৈৱকীয়ে বসুদেৱে আগতে গম পাই গৈছিল যে মোৰ গৰ্ভত বা মোৰ সন্তান হিচাপে জগতৰ ঈশ্বৰ আহিব। গতিকে সন্তান জন্ম হোৱাৰ আনন্দ তেওঁলোকৰ কাৰণে স্বাভাৱিক। দেৱভূতি আৰু কপিলৰ বিবাহৰ আগতেই তেওঁলোকৰ ভৱিষ্যতবাণী আহিছিল। তেওঁলোকে জানিছিল যে মোৰ গৰ্ভজাত সন্তান স্বয়ং প্ৰভু ভগৱতৰ অৱতাৰ হ'ব। সেই পুত্ৰ জন্ম হোৱাৰ আনন্দ পিতৃ মাতৃ কৰিব পাৰে। কিন্তু আমি যিজন পুত্ৰক বা সন্তানক আমি পুত্ৰ হিচাপে বা কন্যা হিচাপে আমি সন্তান হিচাপে লাভ কৰিছোঁ, তেওঁক আমি নিবিচাৰাকৈ পাইছোঁ। আমি বিষয়ৰ আমি আনন্দ কৰিবলৈ যাওঁতে অজানিতে আমাৰ মাজলৈকে তেওঁ আহিব। তেওঁ ভৱিষ্যতে কি হ'ব আমি তাকো নাজানো। গতিকে সেই সন্তান জন্ম হোৱাৰ যিটো আনন্দ, আমি সেই আনন্দটো চিৰদিন ৰক্ষা কৰিবৰ কাৰণে আমি আচলতে নিজেই সমৰ্থবান হওঁ নে নহওঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব। সন্তানক যদি আমি সঁচাকৈ সুসংস্কাৰ দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় তেওঁৰ জীৱনৰ জৰিয়তে
সমস্ত জগতৰ কিবা নহয় কিবা এটা লাভালাভ হ'ব। কিন্তু সেই সংস্কাৰ যদি আমি দিব নোৱাৰোঁ তেতিয়াহ'লে সেই সন্তানক লৈ আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। আজি এই চিত্ৰকেতুৱে বৃদ্ধ বয়সত যিটো সন্তান লাভ কৰিছে কেৱল বিষয়ৰ কাৰণত তেওঁ সেই সন্তান পাইছে। কাৰ পৰা পাইছে? ঋষি অংগীৰাৰ আশীৰ্বাদতহে পাইছে, কিন্তু নিজৰ তপৰ বলত পোৱা নাই, নিজৰ সাধনাৰ বলত তেওঁ পোৱা নাই। আমি যি বস্তু পাব লাগে আমি সঁচাকৈ সাধনাৰ বলত পোৱা যিটো সম্পদ সেইটোক লৈহে আমি আচলতে সুখী হ'ব লাগে। কিন্তু সাধনাহীন সম্পদ সৌভাগ্যক্ৰমে আমাৰ মাজলৈ আহিলেও সেই সৌভাগ্যক আমি ধৰি ৰাখিব পাৰিম নে নোৱাৰিম এইটো কথাই আমি চিন্তা কৰিব লাগে। বাৰু যি কি নহওক, যি সন্তানে গোটেই জীৱনটোত আমাক বিষয় সুখ দিব বুলি আশা কৰিছিলোঁ, চিত্ৰকেতুও যিটো আশা কৰিছিল সেইটো নিৰ্বাপিত হ'ল। জন্মৰ কিছুদিনৰ পিছতে এই সন্তানটো যেতিয়া মৃত্যু হ'ল, তেতিয়া তাৰপিছত আমাৰ বাকী থকা জীৱনটো, বাকী থকা সময়খিনি কেনেদৰে আমি সঠিকভাৱে ব্যৱহাৰ কৰিম তাৰ ওপৰতে নিৰ্ভৰ কৰিব। আহক অদূৰ ভৱিষ্যতে চিত্ৰকেতুৰ জীৱনলৈ কি আহে। কৃষ্ণ জয় কৃষ্ণ। ৰাম মুকুট ভৈলে ককে বদন মলিন দেশ বহন ভূষণ গৈলা নাশ কটু বেলি ধাতুৱাই পুত্ৰ বুলি উমি দিল দীৰ্ঘ কৰি ফুকাৰানি চাহ ৰাম লুটকে ঢাকিল মুখ বচনলো নোলায় মকণ্ঠে বুকে হিয়া দহে পৰ কৰি চেতনল ভিলা পাছে পটেশ্বৰী দেখিলন্ত স্বামীওখন তাপেৱাছে পৰি ৰাম একে গুটি পুত্ৰ মাত্ৰ বিয়ো মৰি আছে পৰি স্বামীও মৰয় দেখি কীৰ্ত দ্ৰুতি শান্তি বিলাপ ৰন্তৱাতি লগতে কান্দয় খবে লোকে ৰাম নেত্ৰকা জল জলে মলিন ভৈলে কান্তি উকুমে অতি কষ্ট নদুই দেহেন গুৰুৱাতি আৰাধে কান্দন্তহতি আকুলে মুকুটকে ৰজাই নিজৰ ৰাজধৰ্মটোৰ কথাও পাহৰি গ'ল, নিজকেই তেওঁ পাহৰি গ'ল। তেওঁ বস্ত্ৰ ক'ত পৰিল ক'ব নোৱাৰে, সুন্দৰভাৱে সজাই পৰাই লোৱা তেওঁৰ শিৰৰ চুৰি কোচা কি ওপৰত আছে, মুকুটটো ক'ত পৰিল, বস্ত্ৰ অলংকাৰ ক'ত পৰিল, তাৰ কোনো ভূক্ষেপ নাইকিয়া হৈ গ'ল। ধাচ ধাচ কৰি তেওঁ অচেতন হৈ পৰি যায়। চেতনা পোৱাৰ পিছত হাঁহ পুত্ৰ বুলি আকৌ চিঞৰি চিঞৰি উকি মাৰি উঠে। মুঠতে বিবৰ্ণপ্ৰায় এক অৱস্থা। আৰু ৰজাৰ এই অৱস্থাটো দেখা পাই
এনেই কান্দি কান্দি বাৱলী হৈ থকা সেই ৰাণী গীত যদিও তেওঁৰ বোলে দুখ আৰু দুগুণে চলি গ'ল। মনতে হয়তো তেওঁ ভাবিছিল যে মোৰ এই দুখৰ কাৰণত এই সময়ত ৰজাই অন্ততঃ মোক অকণমান কিবা এটা বুজনি দিব। এতিয়া ৰজাইকে এতিয়া বুজনি দিব পৰা শক্তি এতিয়া কাৰো নাই। এতিয়া অৱস্থা কি হ'ব? আৰু এনেকৈয়ে গোটেই অন্তঃপুৰত যিমান নাৰী আছিল মাহীমাকসকলৰ বাহিৰে বাকী সমস্তই কিন্তু সঁচা সঁচিকৈ দুখ লাগিছে। তেওঁলোকেতো বুজি পোৱা নাই আচলতে সন্তানটিক কোনে মাৰিলে। এই বিধাতাই মাৰ বুলিয়ে তেওঁলোকে জানিছে, কিন্তু সেই বিধাতাৰ ওপৰতে কুপদৃষ্টি দিয়ে হওক বা যেনেকেই নহওক, এতিয়া সেই সন্তানটোক হেৰুৱাৰ বেদনাই সকলোকে চুইছে। ৰজাৰ মুখলৈ চাব নোৱাৰে, ৰাণীৰ মুখলৈ চাব নোৱাৰে। এতিয়া ৰজা ৰাণীয়ে যদি বাচি নাথাকে তেতিয়াহ'লে বাকীসকল কেনেকৈ থাকিব? এই সকলোকে এই বিষয়ৰ লোকে চুইছে। চকুৰ পানীয়ে এনেকুৱা এটা বিভৎস প্ৰায় তেওঁলোকৰ বৰ্ণনা এটা দিছে। দৈহিক যিটো বৰ্ণনা, এগৰাকী নাৰীয়ে সুন্দৰভাৱে নিজৰ মুখ অৱয়ব তেওঁলোকে বনাই লয়, চকুত কাজল, ওঠত নানান ধৰণৰ প্ৰসাধন ইত্যাদি ইত্যাদি এগৰাকী নাৰীয়ে যিমান এক সৌন্দৰ্যময় অৱস্থাত যেতিয়া সদায় কৰি তুলিব খোজে, বিষাদৰ দুখে যেতিয়া চকুৰ পানীৰে যেতিয়া সমস্তবিলাক ধৰি দিব, চকুৰ কাজল বৈ আহিব, যেতিয়া গালত আহি পৰিব, মূৰত মুখত আহি পৰিব, বস্ত্ৰত আহি পৰিব, তেতিয়া কেনেকুৱা এটা ৰূপ হ'ব। অথচ এই বিষয়ৰ বেদনা কোনেও কাৰো ফালে চোৱাৰ সময় নাই, নিজৰ কথাও পাহৰি গৈছে। আৰু এনেকুৱা এক ভয়ানক যিটো অৱস্থা, এই অৱস্থাটোৰ প্ৰত্যক্ষ কৰি এতিয়া মাহীমাকসকলেও অন্যসকলতকৈ বোলে তেওঁলোকে এতিয়া বেছিকৈ চিঞৰিছে, বেছিকৈ কান্দিছে। অথচ তেওঁলোকৰ চকু পানী নাই, কাৰণ তেওঁলোকে জানি বুজি সমস্তখিনি কৰিছে আৰু দেখুৱাবলৈ যত্ন কৰিছে যে শিশুটোৰ মৃত্যুৰ কাৰণত তেওঁলোকক যেন কোনেও জগৰীয়া কৰিবলৈ বা সন্দেহ কৰিব লগা সুবিধা নাপায়। এয়াই হৈছে মায়া সংসাৰৰ লীলা। কাৰোবাক দুখ দি কোনোবাই মনে মনে সুখৰ তৃপ্তি ভোগ কৰে। এতিয়া ওপৰে ওপৰে তেওঁলোকে কান্দি আছে, ভিতৰি ভিতৰি তেওঁলোক হাঁহি আছে, কাৰণ তেওঁলোকৰ মনত এতিয়াহে শান্তি যে আজি ৰজাই বুজি পাব যে এই সন্তানটি জন্ম হোৱাৰ পিছত আমাৰ মনত কি দুখ হ'ব পাৰে। অকণমান বুজক, এক কৌটি ভাৰ্যাৰ ভিতৰত সমস্তবিলাকক একাষৰীয়া কৰি এগৰাকী সুখ দিব, বাকী সমস্তবিলাক দুখত থাকিব, এইটো কেনেকুৱা নীতি হ'ব পাৰে। গতিকে ৰজাও বুজক, জগতেও বুজক, আৰু নিশ্চয় কোনোবাই হয়তো বুজাব। এয়া বিধিৰ লিখন, নাযায় খণ্ডন, মানিবৰ কাৰণে আমি বাধ্য হ'ব লাগিব। এনেকৈ আজি বিষয়ৰ আক্ৰোশত ভুগি থকাসকলৰ দুৰ্দশা হৈ আছে। আহক ইয়াৰ পিছত যেতিয়া ৰজাৰ মনত স্থিৰ বুদ্ধি কেনেকৈ আহিব তাৰ ওপৰতে নিৰ্ণয় কৰিব তেওঁ ভৱিষ্যতৰ যিটো দৰ্শন, এই দৰ্শনটো কেনেকৈ আৰম্ভ হ'ব। আহক আমি পুনৰ কৰিবলৈ জয় কৃষ্ণ, জয় কৃষ্ণ। পুনৰ বিধতা তই মহামতি হুই যদি আমাৰ সকিকাৰণা পিতৃ মাতে থাকে পৰি পুত্ৰকেনে যায় মৰি নিদাৰুণ নাহি তুবিলে অৰাম পুন উৰে মন্দ বিধি হেন বাবুলিবি যদি উপজয় মৰে কৰ
ঘাটা বুলি তেৱেকে নকহয় কলে। এতিয়া শেষত গৈ ৰজাই বিধাতাকেই তেওঁ এতিয়া দুখ কৰিছে যে সোণৰে বিধাতা তই মহামোহমতী হৈ চজিয়া মাৰসতীৰ কাৰণে পিতৃ মাতৃ থাকে কৰি পুত্ৰ কেনে যায় মৰি নিদাৰুতা নাহি তুতনি। এতিয়া চাওক বিষয়ৰ দুখত যেতিয়া আমি সৰ্বশান্ত হওঁ জ্ঞান বুদ্ধি আমাৰ লোপ পাই যায় তেতিয়া গুৰু গোসাঁই নমনা হওঁ জ্ঞান বুদ্ধি সমস্ত লোপ পাই যায়। আজি চিত্ৰকেতু অৱস্থাটো সৃষ্টি হ'ল। এতিয়া তেওঁ বিধি লিপিকে তেওঁ এতিয়া গালি দিছে অথচ নিজৰ গাত কিবা দুখ আছে নেকি ভাবিব পৰা নাই। গতিকে তেওঁ গালি পাৰিছে বিধাতাক যে তোমাৰ সমান মহামতী এখন সংসাৰ যদি নাই যে কি কাৰণে তুমি জীৱন চলি আছা কি কাৰণে জীৱন মাৰি আছা তোমাৰ স্বজনৰহে কাম কিন্তু এতিয়া তুমি দেখোন তুমি মাৰিও গৈ আছা। গতিকে পিতৃ মাতৃ থাকোঁতেই সন্তান মৰি যায় এইটো তোমাৰ কি বিধি কি নিয়ম? সঁচাকৈ এইটো চিন্তা কৰিলে নহয় জানো বাৰু যে আমি সাধাৰণতে এইখন সংসাৰত আমি যিটো ভাবোঁ মনুষ্যক যদি সঁচাকৈ এটা পৰমায়ু দিছে 100 বছৰ জীয়াই থাকিব লাগে তেতিয়াহ'লে 100 বছৰ জীয়াই থাকোঁ বা নাথাকোঁ বেলেগ কথা কিন্তু জন্ম হৈ কিয় মৰিব লগা হয় জীৱবিলাক সিহঁততো বৃদ্ধ হৈ মৰিব লাগে এইটোৱেতো সংসাৰ নীতি। গতিকে সেইকাৰণে আজি চিত্ৰকেতুকৈ এতিয়া বিচলিত কৰাইছে তেওঁ জ্ঞান বুদ্ধি লোপ পাই গৈছে। এতিয়া তেওঁৰ মনতো সেইটো ভাৱনা আহিছে পিতৃ মাতৃ ৰৈ যায় আৰু জন্ম হোৱাৰ সন্তানসকলকে তুমি লৈ গুচি যোৱা মাৰি নিয়া এইটো তোমাৰ কি নিয়ম? কিমান তুমি নিদাৰু পুনৰে মন্দ বিধি হেনাবা বুলিবা যদি উপদয় মৰে কৰ্ম ফলে কেনে মোক পাৰা গালি তোমোক বিধাতা বুলি তেৱে কেনেক হয় সকলে। হয়তো তুমি ক'ব পাৰা যে জীৱসকলে নিজৰ কৰ্মফল ভুগিয়েহে জন্ম হয় মৃত্যু হয়। তাৰপিছত এতিয়া চিত্ৰকেতুৱে কৈছে মই সেইটো কথা নামানো কিয় এই শিশুটোৱে কি কৰ্ম কৰিলে জন্ম হৈ তেওঁ কৰ্মই কৰিব নাপালে তেওঁ কি কৰ্মফল ভুগিলে চাওকচোন বাৰু কি অকাৰ্য যুক্তি দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। যিটো শিশুৱে জন্মৰ পিছত কোনো কৰ্মই কৰিব পৰা নাই তেওঁ কৰ্মফল ভুগি বোলে অল্পতে তেওঁৰ আয়ুস নষ্ট কৰিলে এইটোক মই কেনেকৈ মানি লওঁ? সেইকাৰণে কৈছে যে তুমি তেনেহ'লে মোক কিয় গালি পাৰা? এতিয়াতো সেই দুখত এতিয়া তুমিও দুখিত হৈ আছা যে তুমি কৈছা কৰ্মফল ভোগে তাৰ প্ৰমাণটো তুমিয়ে দেখোন নষ্ট কৰিবা। এতিয়া চাওক আপদকালে যদি বুদ্ধিভ্ৰষ্ট হয় তেতিয়াহ'লে আমাৰ কি অৱস্থা হয়? ভগৱন্তে সেইকাৰণে সদায় আপদকাল দি আমাক বুদ্ধিৰ পৰীক্ষা লয়। আপদ যিমানে আহিব যদি আমি সেই আপদটো জয় কৰিব পাৰোঁ আপদৰ পৰাই আমাৰ সম্পদৰ উৎপত্তি হ'ব। কাৰণ আপদ অতিক্ৰম কৰা মানে আমাৰ নিজৰ জ্ঞান বুদ্ধি শক্তি আমি এক পৰীক্ষাৰ দ্বাৰা আমি প্ৰমাণ দিব পাৰিম যে এনেকুৱা বাধাই কেতিয়াও মোক তলাব নোৱাৰে হয়নে? গতিকে সেই বাধা অতিক্ৰম কৰিবৰ কাৰণে আমাক কি লাগিব? ধৈৰ্য লাগিব, সহ্য লাগিব আৰু শক্তি লাগিব আৰু ঈশ্বৰৰ কৃপা লাগিব। সংকট মোচনৰ কাৰণত প্ৰভু ভগৱন্তৰ কৃপাৰ বাহিৰে ভগৱন্তৰ আশ্ৰয়ৰ বাহিৰে আমাৰ কোনো বিকল্প উপায় নাই। এই জ্ঞানটো যদি আমাৰ সংকট মুহূৰ্তত আহে তেতিয়াহ'লে নিশ্চয় আমি দৌৰিবৰ কাৰণে কিমান হয় কিবা এটা পথৰ সন্ধান পাম। কিন্তু আজি চিত্ৰকেতু সুখ আৰু মোহে এনেকৈ দুৰ্বল কৰি পেলাইছে এতিয়া তেওঁ বিদ্যাপাকো তেওঁ গালি পাৰিবলৈ আৰম্ভ কৰিছে গুৰুকো তেওঁ এতিয়া তিৰস্কাৰ কৰিবৰ কাৰণে যে গৈ আছে। কৃষ্ণ
জয় কৃষ্ণ